প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেললৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন খণ্ডলৈ আকৌ উপস্থিত হৈছোঁ। আজি আমাৰ অনুষ্ঠানৰ নিমন্ত্ৰিত অতিথি ইন্সপেক্টৰ জেনেৰেল BSFৰ মৃদুল সোণোৱাল। তেখেতক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শক, আমি আজি অৱসৰপ্ৰাপ্ত ইন্সপেক্টৰ জেনেৰেল মৃদুল সোণোৱালৰ লগত কথা পাতিম BSF সংক্ৰান্ত। আপোনালোকেও শুনি নিশ্চয় ভাল পাব। মৃদুল, তোমাৰ লগত তুমিতো মোৰ বেটছমেট আছিলা, একেলগে আমি ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, কিন্তু তোমাৰ লগত ধৰা মোৰ তেতিয়া মুখৰ চিনাকি নাছিলে, কিন্তু মোৰ ফ্ৰেণ্ড এজনী বয়ফ্ৰেণ্ড হিচাপে তোমাক জানিছিলোঁ আৰু গতিকে সেইকাৰণে মই তুমি বুলি কৈছোঁ। গতিকে তুমি আজি আমি বহুত কথা পাতিম বুলি ভাবি লৈছোঁ। তুমি ক'বা আমাৰ সাধাৰণতে অসমীয়া ল'ৰাবিলাকক আমি দেখা নেপাওঁ BSF এই প্ৰফেশ্যনেলটোত যোৱা। এই প্ৰফেশ্যনটোৰ প্ৰতি তেওঁলোক কেলে আগ্ৰহী নহয় সেইটো নাজানো, কিন্তু নাজানো মই সেইকাৰণে আচলতে তোমাক মাতিলোঁ। কিজানি তোমাৰ কথা শুনি তেওঁলোক কিজানি আগ্ৰহী হয়, আকৰ্ষিত হয়। সেইকাৰণে বোলো তুমি কোৱাচোন। মোৰ কোনো আইডিয়া নাই BSFৰ দৰে, তোমাৰ পৰা ময়ো জানিম, ময়ো শিকিম, দৰ্শকে শিকিব। গতিকে তুমি অকণমান এই যে কি পদ্ধতিৰে BSFৰ কাৰণে ল'ৰাবিলাকে যাব পাৰে, কি সুবিধা হয়, সেইখিনি অকণমান তুমি কোৱাচোন, কেনেকুৱা পদ্ধতিৰে মানে চাকৰি যাব পাৰে। ধন্যবাদ অঞ্জুমা, তুমি আজি মাতিলা আমাক। মই আগতে এই ধৰণৰ পডকাষ্টত কেতিয়াও এপিয়াৰ হোৱা নাই। মই পোনপ্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ। মোৰ চাকৰি জীৱনত অসমৰ বাহিৰতে থাকিলোঁ, সেয়ে মোৰ ভাষাটো অলপমান মিক্স হৈ গ'ল। আৰু মই এতিয়া গোটেই আমাৰ এই মিটিংখন মই হিন্দুস্তানী লেংগুৱেজত কথা পাতিম। হিন্দুস্তানী মানে হ'ল হিন্দী, ইংলিছ, তাৰ লগতে আমাৰ মাতৃভাষা অসমীয়া মিলাম। যদি সেইটোত সুবিধা হয় আৰু তুমি মোক পাৰ্মিশ্যন দিয়া, তেতিয়াহ'লে মই এই ভাষাতে, হিন্দুস্তানী ভাষাতে কথা আগবঢ়াম। তুমিতো ধুনীয়া অসমীয়া কৈ আছা, কোৱা, ইমান চিন্তা কৰিবলগীয়া নাই। কথাটো হ'ল, তোমাৰ প্ৰশ্নটো বৰ মানে ভাইটেল প্ৰশ্ন হয় আৰু বহুত মানে আজিৰ যুগত, আজিৰ দিনত অসমৰ কাৰণে বৰ মানে দৰকাৰী প্ৰশ্ন এইটো। চাকৰি জীৱনত মই BSFত, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, সীমান্ত সুৰক্ষা বাহিনী, হিন্দীত কয় সীমা সুৰক্ষা বল, অসমীয়াত কয় সীমান্ত সুৰক্ষা বাহিনী, প্ৰায় 38 বছৰ চাকৰি কৰিলোঁ। তাত কিন্তু মই অসমীয়া ল'ৰা বৰ কমেই পালোঁ। আৰু অফিচাৰ্ছ ৰেংকততো তেনেই নগণ্য। আৰু লোৱাৰ ৰেংকছতো ল'ৰাবিলাক আমাৰ আহিবলৈ খুব ইচ্ছা কৰা দেখা পোৱা নাযায়। তেওঁলোকৰ প্ৰবাবলি এইটো হয় যে BSFৰ চাকৰি লাইফটোকৈ বেলেগ ছিকিউৰিটি ফ'ৰ্চেছৰ লাইফটো বেছি ভাল। যেনে ধৰক CISF, CRPF, ITBP, SSB, তেওঁলোকে ভাবে যে বোধহয় এইকেইটা ডিপাৰ্টমেণ্টত যোৱাটো BSFতকৈ ভাল হ'ব, সেইকাৰণে বোধহয় নাহে। যি নহওক, BSF এটা খুব ভাল ডিপাৰ্টমেণ্ট। আৰু বাকীবিলাক ডিপাৰ্টমেণ্ট নিচিনাই বাকীবিলাকৰ ডিপাৰ্টমেণ্ট আমাৰ চিষ্টাৰ ডিপাৰ্টমেণ্টেই হয়। চব ডিপাৰ্টমেণ্টতে নিজৰ নিজৰ ভাল বেয়া থাকে, আৰু BSFৰো বহুত ভাল আছে। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ ল'ৰাবিলাকক আজিৰ মাধ্যমে মই ক'ব বিচাৰিছোঁ যে BSFলৈ আহিবলৈ তেওঁলোকে নিজকে প্ৰিপেয়াৰ কৰক। আৰু BSF এটা খুব ভাল অৰ্গেনাইজেশ্যন। ইয়াত বিশেষকৈ অহাৰ প্ৰচেছটো একেই, বাকীবিলাক ছিকিউৰিটি ফ'ৰ্চেছ যেনেকৈ আছে, বাকীবিলাকৰ নাম ল'লোঁ মই, প্ৰচেছটো একেই। আৰু তেওঁলোকে ৰিটেন এক্সামিনেশ্যন দিব লাগিব। লোৱাৰ ৰেংকছৰ কাৰণে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ থ্ৰুদি আহিব লাগিব, আৰু অফিচাৰ্ছৰ কাৰণে UPSC থ্ৰুদি আহিব লাগিব। এইবিলাকৰ নীতি নিয়ম কিছুমান আছে, আৰু এনুৱেলি ৰিক্ৰুটমেণ্ট হৈ থাকে। সেইবিলাক ভালকৈ পঢ়া শুনা কৰি এপিয়াৰ হ'লেই আমাৰ ল'ৰাই ভাল জেগা পাব। দেখা গৈছে
অসমৰ ল'ৰাতকৈ বাহিৰা ষ্টেটৰ ল'ৰা ইউ পি ৰাজস্থান হাৰিয়ানা ইভেন ৱেষ্ট বেংগলৰ ল'ৰাও বহুত বেছি আমাৰ অসমীয়া ল'ৰাবিলাকক মই আজিৰ মাধ্যমে অনুৰোধ কৰিব বিচাৰিম যে তোমালোকে এই ফ'ৰ্চলৈ আহা আৰু চাকৰিত যোগদান দিয়া আৰু নিজৰ উন্নতি কৰা। ল'ৰাবোৰে কিজানি ভয় খায় সুৰক্ষা বাহিনী সীমান্ত সুৰক্ষা বাহিনীৰ নামটোতে কিজানি নাযায় নেকি বাৰু সীমান্ততে সুৰক্ষা দি ৰৈ থাকিব লাগিব বুলি। এইটো এটা কথা তোমাৰ বৰ পাৰ্টিনেণ্ট কুৱেশ্যন আছে এইটো। অ সীমান্ত সুৰক্ষা সীমান্ত বুলি ক'লে অলপমান অ এটা ছেটবেক আহে যেন মোৰ মানে ধাৰণা বোধহয় সেইটো এটা ফেক্টৰ হ'ব পাৰে। সেইটো ভয়তে কিজানি নাযায় সীমান্ততে মানে তেওঁলোকৰ ফেমিলি ৰাখিব পাৰে নাই সীমান্তৰ সুৰক্ষা বাহিনীসকলে। এটা কথা সীমান্ত সুৰক্ষা বুলি ক'লে এইটো ফেমিলিৰ লগত থাকিলেতো সীমান্ত সুৰক্ষা নহ'ব নহয়, কিন্তু তাৰ মানেতো এইটো নহয় যে সীমান্ত সুৰক্ষা বাহিনীত যোগদান দিলেই যে ফেমিলি ৰাখিব নোৱাৰিব বা ফেমিলিৰ লগত থাকিব নোৱাৰিব এইটো কথা নহয়। আমাৰ নিজৰ নিয়ম আছে। সীমান্তৰ এলেকাৰ প্ৰায় 20-25-30 কিলোমিটাৰৰ ভিতৰত আমাৰ জেগাই জেগাই হেডকোৱাৰ্টাৰ আছে। সেই হেডকোৱাৰ্টাৰবিলাকত ফেমিলি ৰখাৰ চব সুবিধা আছে, কোৱাৰ্টাৰ আছে, হস্পিটেল আছে, স্কুল আছে। আৰু যদি তাত স্কুল নাথাকে অলপ ভিতৰৰ জেগালৈ ভাল জেগালৈ নিবলৈ হ'লে আমাৰ স্কুল বাছ ৰেগুলাৰ থাকে আৰু ফেমিলিবিলাক তাত থাকে। তেওঁলোকৰ গৃহিণীবিলাকে ল'ৰা ছোৱালী পঢ়াই চায় আৰু ল'ৰাবিলাকে যিবিলাক ফৰৱাৰ্ড লাইনত ডিউটি কৰে তেওঁলোকে উইকলি বা 10 days বা 15 daysত এবাৰ ভিজিট কৰে, আহি পেলাই যাৱতীয় কাম কাজ কৰি পেলাই ল'ৰা ছোৱালী চাই আকৌ ডিউটিলৈ ঘূৰি যায়। এইটো এটা ৰুটিন ব্যৱস্থা আৰু এইটো মানে একদম আজিকালি এইটো ছেট ব্যৱস্থা। শিক্ষাগত অৰ্হতা সেইটো মানে এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি মানে বেছি হাই ছেকেণ্ডেৰীৰ পৰা হয় কিজানি ন? নহয়, কনষ্টেবলাৰী সোমাবৰ কাৰণে কনষ্টেবল লেভেলত মেট্ৰিকেই মিনিমাম হয়, কিন্তু আজি যুগত দেখা গৈছে যে নিবনুৱা সমস্যাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা আহে, গ্ৰেজুৱেট ল'ৰাও আহে, ইভেন মাষ্টাৰ ডিগ্ৰী ল'ৰাও আহে। আজিকালি চবতেই যায় ন? হয়, চাকৰি সেইটো হ'ল কনষ্টেবল ৰেংকৰ কাৰণে আৰু চাব ইন্সপেক্টৰৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু অফিচাৰ্ছৰ কাৰণেও গ্ৰেজুৱেট হ'ব লাগিব। তোমাক যেতিয়া মই লগ পাইছিলোঁ ইউনিভাৰ্চিটিত, তুমি তেতিয়াতো মানে MA পঢ়ি আছিলা, পঢ়ি পেলাই কমপ্লিট নকৰিলা, এইটো চাকৰি পাই তুমি গুচি গ'লা গ্ৰেজুৱেট লেভেলত। মানে তোমাৰ এইটো লেভেলটো গ্ৰেজুৱেটেই হ'ল যিহেতু তুমি মাষ্টাৰ ডিগ্ৰী কমপ্লিট নকৰিলা। কমপ্লিট হৈ তুমি তাত গৈ পেলাই কিহত জইন কৰিলা তুমি? মানে পৰীক্ষা দিলা, UPSC কলিং আহিলে, পৰীক্ষাটো আগতেই দি থৈছিলা চাগে? এইটো এটা মানে মোৰ ঠিক আছে, প্ৰশ্নটো আহিছে যেতিয়া মই উত্তৰ দিওঁ। তেতিয়া MA প্ৰিভিয়াছত পঢ়ি আছিলোঁ, মই ইকনমিক্স ডিপাৰ্টমেণ্টত পঢ়ি আছিলোঁ। হয়, আৰু পঢ়াত মোৰ বৰ বেছি ৰাপ নাছিল। তাৰপিছত এডভাৰ্টাইজমেণ্ট পালোঁ। মোৰ এনেও এই ধৰণৰ চাকৰিৰ প্ৰতি ৰাপ এটা আছিলেই, মই সৰুৰ পৰা খেলা ধূলা কৰিছিলোঁ। এদিন দেখিলোঁ এডভাৰ্টাইজমেণ্ট ওলাইছে এনেকৈ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা, এপ্লিকেশ্যন ফিল আপ কৰি দিলোঁ। তাৰপিছত ষ্টেজ ক্ৰমে মোৰ টেষ্টবিলাক আহিলে, ৰিটেন টেষ্ট আহিলে, ইণ্টাৰভিউ আহিলে, ফিজিকেল টেষ্ট আহিলে। সেই হিচাপত কৰি গ'লোঁ আৰু নজনাকৈ চিলেকশ্যন হৈ গ'ল। তাৰপিছত গৈ পেলাই মোৰ চিলেকশ্যন হোৱাৰ পাছত MA প্ৰিভিয়াছ পাছ কৰাৰ পাছত ফাইনেল কাৰণে ৰখোঁ নে চাকৰি জইন কৰোঁ, মই VC ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰ এনেকুৱা অৱস্থা, মই এই চাকৰিটো পালোঁ আৰু মই এতিয়া কি কৰোঁ ছাৰ, মই চাকৰি নাযাওঁ আৰু পঢ়োঁ নে মই চাকৰি যাওঁ পঢ়াই এৰি দিওঁ? তেখেতে মোক এটা ধমক দিলে, কৈছে তই এতিয়াই পঢ়াই এৰি চাকৰিলৈ গুচি যা, চাকৰিত থাকি পেলাই MA পাছ কৰিম। কিন্তু মোৰ MA পাছ কৰা নহ'ল আৰু। খুব ভাল এডভাইচ তেওঁ দিলে, কাৰণ চোৱা তুমি সেইটোত গ'লা, গৈ ইমানখিনি কাম কৰিলা, তাৰপিছত তুমি আজি হৈ অৱসৰ ল'লা, কিন্তু তুমি ইকনমিক্সত মানে পঢ়িলেও মানুহৰ চাকৰিৰ কাৰণে কিমান কষ্ট, কিমান ৰৈ থাকে। এতিয়া কিমান মানে তেনেকে চাকৰিটো তোমাতে পাবলৈ আৰু চিধা চিধি পঢ়াৰ পিছত মানে পাবলৈও দিগদাৰ হয়। তেতিয়াৰ পৰাইতো দিগদাৰ। তুমিতো আমাৰ লগৰ চবেই ইকনমিক্স পঢ়াখিনিয়ে চবেই যে কলেজৰ প্ৰফেচাৰ হৈছে এইটোও ক'ব নোৱাৰা, হয় নহয়? এতিয়া তোমাৰ লাইনটো বহুত ক্লিয়াৰলি গ'লা, তুমি বহুত ভাল, আৰু তোমাৰ ইণ্টাৰেষ্ট আছিল কাৰণে পালা।
আৰু তুমি খেলৰ কথা কৈছিলা কিবা খেলিছিলো বুলি, কি খেলিছিলা? মানে সৰুৰ পৰা সৰু ল'ৰা ছোৱালী যেনেকে খেলে সেইটো খেলিছিলা? মানে স্কুলৰ পৰা খেলি আহিলো আৰু তাৰপিছত মই মাজতে টেনিছ খেলিছিলো সৰুৰ পৰা, তাৰপিছত ক্ৰিকেট খেলিছিলো, ক্ৰিকেটৰ ডিষ্ট্ৰিক্ট লেভেললৈ খেলিলো। সেয়া আৰু খেলি থাকোঁতেই মানে দিনটো ওলাই যায়, পঢ়া নহয়। সেইবিলাক চাৰ্টিফিকেটেও চাগে তোমাৰ কামত দিলে ন? নাই, এইবিলাক চাৰ্টিফিকেটৰ কামত নিদিয়ে। তোমাৰ মানে টেষ্ট পাছ কৰিব লাগিব ন, পাছটো কৰিবই লাগিব, নকৰিলে কেনেকে? এইবিলাক চাৰ্টিফিকেটৰ মোৰ হিচাপত এইটো লেভেলত ডিষ্ট্ৰিক্ট লেভেলৰ কোনো বিশেষ এটা লাভ নাই। সেইকাৰণে মই কওঁ যে চবকে ভালকে পঢ়িবলৈ, ভালকে পঢ়ি এই ৰিটেন টেষ্ট এইবিলাক কোৱালিফাই কৰিবলৈ কওঁ। আৰু আজিকালি যিহেতু আমাৰ এই টেষ্টবিলাক UPSC লয়, UPSC পেটাৰ্ণ চবেই জানে। UPSCৰ পেটাৰ্ণ চিম্পল আৰু চবতে অনলাইনতে পোৱা যায়, ইয়াৰ মেটেৰিয়েল চব পোৱা যায়। আজিকালিতো বহুত, সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে এই মেটেৰিয়েলবিলাক কালেক্ট কৰি পেলাই নিজে নিজে প্ৰিপেয়াৰ কৰিলে হ'ল, কোনো এক্সট্ৰা কচিঙৰ দৰকাৰ নাই। আমাৰ সময়তো কচিঙৰ কনচেপ্টে নাছিল। প্ৰিয় দৰ্শক, আপোনালোকে এই কথাখিনি শুনি নিশ্চয় ভাল পাইছে। আৰু ভাল পাইছে যদি আমাক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ আমাক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। তুমিতো যেতিয়া চিলেকশ্যন হৈছে, চিলেকশ্যনৰ এটাতো ট্ৰেইনিং হয়, তুমি যেতিয়া চাকৰিত গ'লা, ট্ৰেইনিংটোৰ বিষয়ে অলপ কোৱাচোন, কেনেকে ধৰণৰ ট্ৰেইনিং হয়? ট্ৰেইনিংটো আমাৰ প্ৰায় সকলোৱে জানে, শুনিছা, তুমি বোধ শুনিছা। ট্ৰেইনিংটো মানে ৰিয়েলি টাফ ট্ৰেইনিং হয়, আৰু ফিজিকেল মেণ্টেল, তোমাক ফিজিকেল টাফ কৰাৰ লগে লগে তোমাক মেণ্টেলি ৰবষ্ট কৰি পেলাই, আৰু ইম'শ্যনছবিলাক প্ৰায় মানে কম কৰি পেলাই। এই ট্ৰেইনিঙে আমাক কেনেকুৱা এটা অৱস্থাত লৈ আহে যে ইম'শ্যন বৰ বেছি আমাৰ আগত প্লে নকৰে। এতিয়া মই এটা উদাহৰণ দিছোঁ। এবাৰ এটা ট্ৰেইনিঙত মই আছিলোঁ, সেইটো মানে চাকৰিৰ মাজে মাজে আমি ট্ৰেইনিং গৈ থাকোঁ। তেতিয়া মোৰ ডাঙৰ বাইদেউৰ বিয়া। ঘৰৰ পৰা চিঠি আহিলে, আমাৰ সেই সময়ত মোবাইল নাছিল। তাৰপিছত দেউতাই চিঠি লিখিলে যে বাইদেউৰ বিয়া আৰু তই আহিব লাগিব। আমাৰ সময়ত কি আছিল যে চাকৰি কৰিছোঁ, প্ৰায়ৰিটি এইটো দেশৰ চাকৰি। বিয়া, বাইদেউৰ বিয়া, ঠিক আছে, আহিব পাৰে, পৰানে ভাল লাগিলেহেঁতেন, কিন্তু আহিব নোৱাৰিলেও ঠিক আছে, বেয়া লাগিল, কিন্তু আকৌ ট্ৰেইনিঙত মনোযোগ দিলোঁ। তেনেকৈ আমি মানে আমাৰ ইম'শ্যনছবিলাক কণ্ট্ৰল কৰিবলৈ ট্ৰেইনিং দিয়ে, মেণ্টেলি ৰবষ্ট বনায়। আৰু চাকৰিৰ লাইফতো মাজে মাজে ট্ৰেইনিং হৈ থাকে, ৰিফ্ৰেছাৰ কৰ্চেছবিলাক হৈ থাকে। কিন্তু প্ৰথম যেতিয়া ট্ৰেইনিং কৰিছা, বহুত কষ্টকৰ মানে হয় ন, তেতিয়া চাগে তোমালোকৰ কি একদম মানে কিয় আহিলো এনেকুৱা ফিলিংছ এটাও আহে নেকি? হয়, তেনেকুৱা আহে। কলৈ আহিলো, ইয়াতকে দেখোন মই তাতে ভাল আছিলো, মই ইউনিভাৰ্চিটিত পঢ়ি থকাৰ দিনা আৰু এবছৰ আৰামছে হোষ্টেলত থাকিব পাৰিলোহেঁতেন, পঢ়িব পাৰিলোহেঁতেন, ল'ৰা ছোৱালীক বন্ধু বান্ধৱী চবকে লগ পাই থাকিলোহেঁতেন। ৰাতিপুৱা আমাৰ ট্ৰেইনিং চিডিউল আৰম্ভ হয় 4:30 বজাৰ পৰা, আৰু মাজতে লাঞ্চ ব্ৰেক হয় 2 ঘণ্টাৰ, তাৰপাছত সন্ধিয়ালৈকে 6টা বজাত শেষ হয়। তাৰপাছত ৰাতিটো টাইম দি যাওঁ, কিন্তু ৰাতিটো ষ্টাডিৰ কাৰণে আহি যায়, কেলি ৰেগুলাৰ এক্সামছবিলাক হৈ থাকে, আৰু সেই এক্সামবিলাকো ৰেগুলাৰলি পাছ কৰি থাকিব লাগিব, নহ'লে আকৌ ৰেলিগেট কৰি দিয়ে। ৰাতি পঢ়া, দিনত ফিজিকেল এক্সাৰচাইজ কৰা, শুবলৈ সময় একদম কম। আৰু এতিয়া মানে ঘূৰি চাই গম পাওঁ যে হয়, মানে তেনেকুৱা ট্ৰেইনিং কৰাৰ পাছত এতিয়া নিজৰ লাইফত যিকোনো এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ একো দিগদাৰ নহয়। তুমি কথা ইম'শ্যনো কণ্ট্ৰল কৰিবলগীয়া হয় যে, সেইটো কওঁতে মোৰ মনত এটা কথা আহি আছে হা, কাৰণ তুমি যেতিয়া গৈছা চাকৰিলৈ, অলৰেডি তুমি প্ৰেমত পৰি পেলাই গৈছা। প্ৰেম মানে আছে, তোমাৰ প্ৰেমিকা মানে আমাৰ ইউনিভাৰ্চিটিত তেতিয়া আছে আমাৰ লগত, তুমিতো গ'লা, তোমাৰ তেতিয়া মানে সেইখিনিও কণ্ট্ৰল হৈ গৈছিলে নেকি ইম'শ্যনটো তেতিয়া, এই মানে যিটো আছিলে তোমাৰ ধৰা, কিন্তু তো নহ'লে, তুমিতো আহি বিয়াও পাতিলা,
ছোৱালী যিগৰাকী তোমাৰ প্ৰেমিকা আছিলে, হয় নহয়? সেইখিনি কণ্ট্ৰল নহ'লে হয় মানে সেইখিনি কণ্ট্ৰলৰ মানে এটা আউটলেট আছিলে। আজিকালি দিনততো ল'ৰা ছোৱালীৰ লগত মোবাইল আছে, মন পৰিলে মন গ'লেই সময় পালেই ভিডিঅ' কল কৰিব। হয় নহয়? তেতিয়াতো একো আমাৰ নাছিল। সময়ত সেইটো নাছিলে। আমাৰ সময়ত কি আছিলে আৰু নীলা এনভেলপটো আছিলে, ইনলেণ্ড লেটাৰখন আছিলে। আমাৰ এওঁ কিন্তু ইনলেণ্ড লেটাৰ নিলিখিছিলে, এয়াৰ ইণ্ডিয়া মেইলত লিখিছিলে। আৰু সেইখন সপ্তাহত 7 দিনৰ ভিতৰত মই 5খন চিঠি পাইছিলোঁ। তাৰপিছত ময়ো 5খন দিব নোৱাৰিলোঁ, 3খন দিছিলোঁ। আমাৰ তেনেকৈ হৈ যায় আৰু মানে আমাৰ কণ্টিনিউটি এনেকৈ আছিল যে ইখনৰ পাছত সিখন আহি থাকে আৰু। সেইটো কণ্টিনিউটি ভাল, সেইকাৰণে আগতে মানে সেই বহুত ঠিক আছিলে মানে। আজিকালি নাই নহয়, আজিকালি যেতিয়াই খুচি তেতিয়াই ফোনত মেছেজ এটা দিলে হৈ যায়, হয় নহয়? আৰু আমাৰ সময়ত সেইটো আছিল যে চিঠি পত্ৰই আমাৰ আদান প্ৰদান নাছিল। এখন চিঠি অহাৰ পিছত নেক্সট চিঠিখন অহালৈকে চিঠিখন মানে আমি লগতে লৈ ফুৰোঁ। তাৰপিছত মই আকৌ পঢ়োঁ ঘূৰি ঘূৰি। কিমান মিঠা অনুভৱ আছিল ন? ভাবিলেই ভাল লাগে সেই অনুভৱটো। আজিকালি চিঠিৰ বস্তুটো নোহোৱা হৈ গ'ল। সেইবিলাক কিমান ভাল, চব চোৱা, ভাবিলে কিমান ভাল লাগে। আজিকালি জেনেৰেশ্যনৰ সেইটো কথা আৰু ভাবিবই নোৱাৰে, কেনেকে বুজাম আৰু তেওঁলোকে অনুভৱ কৰিব নোৱাৰে। কিন্তু তাৰপিছত মই কথাটো আকৌ ফালৰি কাটি গ'লো নে, তোমাৰ ট্ৰেইনিঙৰ কথা পাতি আছিলো ন, ট্ৰেইনিঙৰ কথা। তাৰপিছত তোমাৰ বিভিন্ন ঠাইত তোমাক জইন প্ৰথমতে ক'ত দিলে পষ্টিং ট্ৰেইনিঙৰ পিছত? মানে ট্ৰেইনিঙৰ পাছত পষ্টিং গোটেই বেটছটোৰ বেলেগ বেলেগ জেগাত পষ্টিং হৈ যায়। আৰু সেই হিচাপত মোৰ প্ৰথম পষ্টিং হ'ল JNK, জম্মু এণ্ড কাশ্মীৰত। মোৰ অলপমান জৰুৰীফালে পষ্টিং হৈছিলে আৰু একদম ফৰৱাৰ্ড লাইনত হৈছিলে। তোমাক জম্মু কাশ্মীৰত দিছে প্ৰথমতে? যাৰ ভাগ্যত যি আছে আৰু। নাই নহয়, তেতিয়া অকমান মানে জম্মু কাশ্মীৰততো আগৰ পৰাই মানে হৈয়ে থাকে ন, মানে সন্ত্ৰাসবাদৰ সেইখিনি আছেই, টেৰৰিজিমখিনি তাত আছে। তথাপিও মানে তোমাৰ কেনেকুৱা লাগিছিলে? নহয়, আমাৰ সময়ত ঠিক জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ আৰম্ভ হোৱা নাছিল। আচ্ছা। কিন্তু পঞ্জাৱত সন্ত্ৰাসবাদ আৰম্ভ হৈ গৈছিল। তাৰপিছত কিছুদিনৰ পাছতে আমাক পঞ্জাৱলৈ আহিলে। মানে তুমি পষ্টিং পালা বুলি, ভাল জেগাত পালা বুলি এইটো কথা নাই, তুমি আৰু 2 মাহৰ পাছত তুমি বেলেগ ফালে আহিব লগা হ'ব পাৰে। তেতিয়া তাত তুমি ডিফিকাল্ট চিটুৱেশ্যনৰ মুখামুখি হৈছা নেকি? হয়, পঞ্জাৱৰ চিটুৱেশ্যনটো তোমালোকে চবেই জানা, দেশত চবেই জানে। আৰু এতিয়া পঞ্জাৱৰ চিটুৱেশ্যন চবেই জানে। এটা ডিফিকাল্ট টাইম আছিলে আৰু সেই টাইমটো পাছ কৰিলোঁ। মানে এইটোতো বাই ডিফল্ট নাই, মোৰ চইচ আছিলে ন যোৱাটো। BSFত জইন কৰাটো বাই ডিফল্ট নাছিল, মোৰ চইচ আছিল। চ' আই জইন্ড ইট। তুমিতো বোলে চাকৰিটো যথেষ্ট এনজয় কৰিছা, তোমাৰ নিজৰ কাৰণ চখত, মানে তোমাৰ নিজৰ মন আছিল ন, ইণ্টাৰেষ্টেড আছিলা, সেইটো কাৰণে তুমি চাকৰি লাইফটো নিশ্চয় মানে উপভোগ কৰিছা মানে, হয়নে নহয়? হয়। গতিকে তোমাৰ চাকৰি জীৱনৰ কিছুমান অভিজ্ঞতা কোৱাচোন, শুনি ভাল লাগিব, দৰ্শকসকলেও ভাল লাগিব, ভাল পাব। মানে এতিয়া তুমি বহুত ঠাইত পষ্টিং হৈছে তোমাৰ, এতিয়া ক'ব পাৰা কোনটো ঠাইত তোমাৰ আটাইতকৈ বেছি ভাল লাগিলে মানে চাকৰি কৰি, কোনখন জেগা? আচ্ছা, চাকৰি ক্ষেত্ৰত মানে বহুত কথা ক'ব পৰা বস্তু আছে, বহুত কথা ক'ব নোৱাৰা বস্তু আছে। ক'ব নোৱাৰাবিলাক বাৰু মই এতিয়া থৈ থৈছোঁ। যিখিনি ক'ব পৰা বস্তু তাৰে বাছি বাছি কেইটামান ক'ব বিচাৰিম। প্ৰথম মোৰ পষ্টিং হৈছিলে জম্মু কাশ্মীৰত। তাততো য়ং অফিচাৰ গৈছিলোঁ আৰু হাৱতে থাকিলোঁ। তাৰপিছত 2 বছৰৰ পাছত নে 1.5 বছৰ পাছত পঞ্জাৱলৈ গুচি আহিলোঁ। তেতিয়া পঞ্জাৱত টেৰৰিজিম খুব। তেতিয়া দেখিছোঁ মানে এনেকুৱা গুলি ফুটা, বম ফুটা, সেইবিলাক বস্তুটো আমি আগতে কেতিয়াও দেখা নাছিলোঁ। তাত সেইবিলাক কেনেকৈ হেণ্ডেল কৰিব লাগে সেইবিলাক শিকিলোঁ, কেনেকৈ পাব্লিক হেণ্ডেল কৰিব লাগে সেইবিলাক শিকিলোঁ, কেনেকৈ বৰ্ডাৰ হেণ্ডেল কৰিব লাগে সেইবিলাক শিকিলোঁ। তাৰপিছত কাশ্মীৰলৈ আহিলোঁ, তেতিয়া কাশ্মীৰৰ প্ৰব্লেম ষ্টাৰ্ট হৈ গ'ল। কাশ্মীৰত আকৌ ঘূৰি ঘূৰি আহিব লগা হয়। কাশ্মীৰৰ প্ৰব্লেমটো সকলোৱে জানে। আৰু মানে এনেকুৱা চিটুৱেশ্যন আছিলে যে ডিউটিলৈ ওলাই যায় কোনোবা এজন জোৱান বা অফিচাৰ বা এনি ৰেংক, ঘূৰি যে আহিব নাহে সেইটো চিয়ৰ নহয়, এইটো ঠিকনা নাই। তেনেকুৱা এটা চিটুৱেশ্যন আছিলে। তো আজিৰ দিনত সেই চিটুৱেশ্যন নাই। আজিৰ দিনত চৰকাৰো
আমাৰ আগৰ নিচিনা চৰকাৰ নহয়, ষ্ট্ৰং চৰকাৰ, ডিচিশ্যন ল'ব পৰা চৰকাৰ, কাম কৰি আজিৰ দিনত বহুত ভাল লাগে। আজিৰ দিনত আৰু সেই আগৰ নিচিনা আৰু ইমান অসুবিধা নাই। বৰ্ডাৰত লাইফ আগতে ডিফিকাল্ট আছিল, থাকিবলৈও ভাল জেগা নাছিল, কিন্তু এতিয়া চৰকাৰে যি ব্যৱস্থা লৈছে ৰিমট জেগাত, মিজোৰামত য'ত আইজলৰ পৰা যাবলৈ 3 দিন লাগে গাড়ীৰে মটৰে খোজকাঢ়ি গৈ, তাতো পকা ঘৰ আছে, তাতো জেনেৰেটৰ আছে, তাতো টিভি লগাই মানে খেল চাব পাৰে, মুভি চাব পাৰে। মুঠতে এতিয়া আমাৰ নিচিনা নাই আৰু ন এতিয়া। য'ত ফোন নাপায় তাত ছেটেলাইটৰ টেলিফোনৰ ব্যৱস্থা কৰি দিয়া হয় আজিকালি। মানে চবৰ লগতে ফেমিলিৰ লগত চবৰ লগত কানেক্টেড থাকে। এতিয়া আগৰ নিচিনা নাই আৰু। আগতে আমাৰ দিনত প্ৰব্লেম হৈছিলে, বহুত দিনৰ পাছত হেডকোৱাৰ্টাৰৰ পৰা ডাকিয়াল আহিব, চিঠি লৈ আহিব, চিঠিখন বাট চাই থাকো, চিঠি আহিলে ভাল লাগে, নাহিলে আৰু অলপ দুখ লাগে আৰু আকৌ নিজৰ কামত হৈ যাওঁ। তাৰপিছত তেনেকে লাইফটো গ'ল। তাৰপিছত ত্ৰিপুৰা লাইফটো অলপমান ডিফিকাল্ট। ত্ৰিপুৰা অলপ ৰিমটো হয়, কিন্তু ত্ৰিপুৰাটো এতিয়া ভাল। ত্ৰিপুৰাটো মিলিটেঞ্চি খুব হ'ল, সেইবিলাকো চৰকাৰে অলপ দমন কৰিলে, চব ভাল হ'ল। এতিয়া মোটামুটি ক'বলৈ গ'লে আমাৰ দেশৰ পৰিস্থিতি একদম ভাল কণ্ট্ৰলত আছে আৰু ছেফ হেণ্ডছত আছে। মানে তোমাৰ কোন জেগাত মানে ভাল লাগিলে, মই এইটো কথাই কৈছো, মানে নিজৰ পাৰ্চনেলি মানে তুমি ভাল লাগিছে, ধৰা জেগাটো ধুনীয়া লাগিছে, ভাল লাগিছে, মানুহৰ লগত তোমাৰ ভাল আন্তৰিকতা হৈছে, কাৰোবাৰ ফ্ৰেণ্ড পাইছা, মানে তাৰ মানুহ নহয়, তোমাৰ নিজৰ কলিগৰ কথাই কৈছো তেনেকে। নহয় চোৱা, মোৰ নহয় পাৰ্চনেলি যদি ক'বলৈ খোজা, ক'বলৈ মানে যাওঁ, মই কিন্তু পাঞ্জাৱ আটাইতকৈ ভাল পাওঁ। হয়, কিন্তু পাঞ্জাৱৰ মানুহবিলাকৰ যিটো চৰিত্ৰ নহয়, যিটো কেৰেক্টাৰ, সেইটো দেশৰ বাকীবিলাক মানুহৰ কেৰেক্টাৰতকৈ অলপ বেলেগ। আৰু আমাৰ অসমীয়া মানুহৰ কেৰেক্টাৰ লগত অলপ মিলেও, মিলে খুব জচিলা মানুহ আৰু ফূৰ্তি কৰি ভাল পায়, চিধা কথা কয়, আৰু মানে কোনো ট্ৰিক লগাই পেলাই কথা নকয়। মোৰ পাঞ্জাৱত মানে থাকি চাকৰি কৰি খুব ভাল লাগে। তুমি মাজতে বিদেশত যোৱাৰ কথা কৈছিলা, মানে তুমি UN-ৰ লগত জড়িত আছিলা কিছুমান কামত ন, BSF-ৰ ফালৰ পৰা? মই মানে লাকিলি এই সুবিধাটো পালো 1996 এবছৰৰ কাৰণে পালো। এইটো মানে প্ৰত্যেক দেশৰ পৰা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ মানে কাৰণে কণ্ট্ৰিবিউশ্যন হয়, ইন টাৰ্মছ অফ ট্ৰুপছ, ইন টাৰ্মছ অফ অবজাৰ্ভাৰ্ছ, ইন টাৰ্মছ অফ অফিচিয়েলছ, প্ৰফেশ্যনেলছ। তাৰ ভিতৰত আমি এজন অবজাৰ্ভাৰ মই যাবলৈ পালোঁ। মানে এখন দেশত ক'ৰবাত যদি গৃহযুদ্ধ হয়, তাত এজন থাৰ্ড পাৰ্টি লাগে, সেই থাৰ্ড পাৰ্টি হ'ল UN, আৰু তেওঁলোকে বস্তুটো মনিটৰ কৰে যে পিচ কেতিয়া আহিব, পিচ আহিছে নে নাই, দুই পাৰ্টিয়ে কিবা ভাইলেট কৰিছে নেকি। সেই সন্দৰ্ভত মই আংগোলালৈ যাব পালোঁ। আংগোলা, যাৰ কেপিটেল হ'ল লুৱাণ্ডা, কোষ্টেল কাণ্ট্ৰি হয় আফ্ৰিকাৰ, আৰু তাত মোৰ ডিউটি পালোঁ পুলিচ অবজাৰ্ভাৰ। তাত আমাৰ ডিউটি আছিল, তাত মানে গৃহযুদ্ধ চলি আছিল। গৃহযুদ্ধখন ভাঙিবৰ কাৰণে চৰকাৰ পক্ষ আৰু যিটো বিপক্ষ, যোনে মানে যুদ্ধ লাগি আছিল, তেওঁলোকে UN-ক মাতে মধ্যস্থতা কৰিবৰ কাৰণে, আৰু UN আহি মধ্যস্থতা কৰি পেলাই তেওঁলোকক কয় যে তোমাৰ লাইন এইটো, তোমাৰ লাইন এইটো, এইবাৰ তুমি এই লাইন ক্ৰছ নকৰিবা, তুমি এইটো লাইন ক্ৰছ নকৰিবা, এনেকুৱা বহুত ক্লজেছ বান্ধি দিয়ে। সেই ক্লজবিলাক এজ এন অবজাৰ্ভাৰ, পুলিচ অবজাৰ্ভাৰ, আমি এইটো মনিটৰ কৰিব লগা হয়, আৰু যদি কোনোবাই যদি সেই ক্লজবিলাক ব্ৰেক কৰিছে ৰিপৰ্ট কৰা যায়, আৰু তেতিয়া আকৌ এটা নেগচিয়েশ্যন হয়। এইটো হাই লেভেলৰ হয়, সেইখিনি কথা আমি নাজানো। তেনেকে থাকি যেতিয়া মানুহবিলাকে যুদ্ধ বিগ্ৰহ এৰি দিয়ে আৰু 8-10 বছৰ পাছত, আৰু যুদ্ধলৈ আহিব নোৱাৰা হৈ যায়, আৰু তেতিয়া নিজে পিচ তাত প্ৰিভেইল কৰে, আৰু সেই দেশলৈ পিছ ঘূৰি আহে। তুমি এবছৰ আছিলা তাত? মই এবছৰ কাম কৰিবলৈ সুবিধা পাইছিলোঁ।
আকৌ তাৰপিছত বিদেশত আৰু নাই যোৱা মানে অফিচিয়েলি? তাৰপিছত অফিচিয়েলি বিদেশত যোৱা নাই আৰু। তুমি যে শ্বিলঙত আছিলা, শ্বিলঙতো মানে আমাৰ বৰ্ডাৰ চিকিউৰিটি ফৰ্চৰ মানে কি কাম থাকেনো BSFৰ? BSF বুলি ক'লেতো বৰ্ডাৰ চিকিউৰিটি ফৰ্চ বাই ইটছ নেম, আমি সীমান্ত সুৰক্ষা বাহিনী। হয়। আৰু শ্বিলং মানে শ্বিলঙত হেডকোৱাৰ্টাৰ আছিল, তাৰ বৰ্ডাৰ আছিল বাংলাদেশৰ লগত, ভাৰতৰ বৰ্ডাৰ। হয়। আমাৰ BSFৰ বাংলাদেশৰ যিমানখিনি বৰ্ডাৰ আছে তোমাৰ ৱেষ্ট বেংগলৰ পৰা লৈ পেলাই ইফালে ত্ৰিপুৰা মিজোৰামলৈকে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত সেইখিনি BSFৰ মেণ্ডেট। তাৰ হেডকোৱাৰ্টাৰটো শ্বিলং? নহয় নহয়, মই কৈছো ইফালে ইষ্টাৰ্ণ ফ্ৰণ্টত হ'ল, আৰু ৱেষ্টাৰ্ণ ফ্ৰণ্টত কাশ্মীৰৰ পৰা লৈ পেলাই গুজৰাটৰ ভুজলৈকে যিটো আছে সেইখিনি আমাৰ BSFৰ মেণ্ডেট। তাৰমানে BSFৰ ইষ্টৰ ফালে বাংলাদেশৰ বৰ্ডাৰ আৰু ৱেষ্টৰ ফালে পাকিস্তানৰ বৰ্ডাৰ। এতিয়া ইষ্টৰ ফালে শ্বিলং এটা IG হেডকোৱাৰ্টাৰ, মই যেনেকৈ IG আছিলো, এজন আছিলে শিলচৰ এটা IG, তাৰপিছত এজন বেংগলৰ, এজন ত্ৰিপুৰাৰ, সেই ধৰণে ৱেষ্টাৰ্ণ ফ্ৰণ্টতো আছে, কাশ্মীৰৰ এজন, জম্মুত এজন, ৰাজস্থানৰ এজন, গুজৰাট এজন। শ্বিলঙত থকা সময়ত মই এজন কামাণ্ডেণ্ট আছিলো, বাহিনীৰ মুখীয়া আছিলো, তেতিয়া য়ং আছিলো। আমাৰ কাম ফিজিকেল বৰ্ডাৰ ডমিনেশ্যন আছিল, বৰ্ডাৰ সীমান্ত সুৰক্ষা আছিল। কি কৰিব লাগে তাতে? আমাৰ লগত ট্ৰুপছ থাকে, ট্ৰুপছ বিলাকক আমি জেগাই জেগাই বহাই ৰাখো, তেওঁলোকে পেট্ৰলিং কৰে, দিন ৰাতি পেট্ৰলিং কৰে, তাৰপিছত স্মাগলিং হলে সেইবিলাক ৰোধ কৰে, ধৰে, এৰেষ্ট কৰে, ইনফিল্ট্ৰেশ্যন ৰোধ কৰে, এৰেষ্ট কৰে, আৰু বৰ্ডাৰ ক্ৰাইমছ, ডেকইটিজ, ট্ৰান্সপৰ্টাৰ ডেকইটিজ, ট্ৰান্সপৰ্টাৰ ক্ৰাইমছ, বাংলাদেশৰ ফালৰ পৰা ডেকইটি হয় গাঁৱত, সেই ডেকইটি বিলাকক হ'বলৈ দিব নালাগে, গাঁৱত থাকে, পেট্ৰলিং কৰে। আৰু চিভিলিয়ান যিবিলাক সময়ত কিবা কিবি মানে মুখামুখি তুমি হৈছা নেকি, যে ডকাইতি জোকাইতি কথা ক'লা, এনেকুৱা টাইপত মানে কিবা ঘটনা তেনেকুৱা হৈছে নেকি তোমাৰ লগত? নহয়, মইতো নিজে যাব নালাগে, কিন্তু আমাৰ ট্ৰুপছৰ লগত হৈ থাকে, এইটো আৰু ভেৰি কমন কথা। হয়, কিন্তু সেইটো তোমাৰতো মানে হেৰি থাকে ন, মানে যাব একেবাৰে নালাগে নেকি ক্ষেত্ৰত? মই চব জেগাত যাব লাগিব, চব জেগাত গৈ পেলাই ল'ৰাবিলাক ক'ব লাগিব যে তুমি এইটো কৰিবা, তুমি এইটো কৰিবা, এইটো নকৰিবা, এইটো কৰিবা, পাব্লিকৰ লগত এনেকে থাকিবা, পাব্লিকৰ লগত মিছবিহেভ নকৰিবা। আৰু যদি কোনোবা ডেকইট থাকে, স্মাগলাৰ থাকে, তাহাঁতক ধৰিবলৈ চেষ্টা কৰিবা প্ৰথমতে, আৰু মানে কাকো নেমাৰিবা, এৰেষ্ট কৰিবা, এই ধৰণৰ কথা। আৰু আমাৰ প্ৰায়ৰিটি হ'ল যে মহিলাক সন্মান দিবা, মহিলাৰ লগত তুমি কোনো মিছবিহেভ কৰিব নোৱাৰিবা। সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ বহুত ষ্ট্ৰং এটা ৰুল আছে, মানে আমি কাকো মানে তাৰ হেৰিটো কৰোঁ, স্পেয়াৰ নকৰোঁ। কোনোবাই যদি লেডিজৰ লগত, ছোৱালীৰ লগত মিছবিহেভ কৰে, উই ডোন্ট স্পেয়াৰ এনিবডি। আচ্ছা, মহিলাসকলৰ মনত পৰিলে BSFত মহিলাৰ চাকৰি আছেনে নাই? মানে মহিলাটো যায় জানো BSFলৈ? আমাৰ সময়ত নাছিল, এতিয়া লাহে লাহে যোৱা 10 বছৰমানৰ পৰা মহিলা কনষ্টেবল, মহিলা চাব ইন্সপেক্টৰ, মহিলা অফিচাৰ আহিবলৈ আৰম্ভ হৈছে। মহিলা অফিচাৰ অহা, কিন্তু বৰ্ডাৰততো জব নিদিয়ে আৰু মহিলাক চাগে? অলপমান কনচিডাৰেশ্যন আছে। এজনী ছোৱালী বা এটা ল'ৰাৰ মাজত ডিফাৰেন্স আছে ন, সেই ডিফাৰেন্সটো মানে ফিজিকেল ডিফাৰেন্সটোতো আছেই আৰু সেইমতে। এইটো আৰু ফিজিকেল ইম'চনছ অফ ডিফাৰেন্স থাকেতো, সেই হিচাপত ছোৱালীজনীৰ কাৰণে যেনেকে চুট কৰে, যি জেগাত ছোৱালীজনীক আমি ডিউটি দিব পাৰো, সেই হিচাপে এল'কেট কৰা যায়। আৰু এতিয়া দেখিছো চলি গৈছে, ভাল চলি গৈছে। আৰু এটা কথা কওঁ, ছোৱালীবিলাক বাই নেচাৰ মানে বহুত চিনচিয়াৰ। এইটো কথা কোৱা নাই যে মই ল'ৰাবিলাক চিনচিয়াৰ নহয়, কিন্তু ছোৱালীবিলাক অলপ বেছি চিনচিয়াৰ হয়। কিবা এটা কাম দিলে যদি অলপমান মানে ক্ৰিটিকেল কাম দিয়া যায়, সেই কামবিলাক বৰ বেছি ভালকে কৰে ছোৱালীবিলাকে। এতিয়া ধৰা কম্পিউটাৰ যুগ হৈ গ'ল, আমাৰ কম্পিউটাৰ নৈ বহুত ছোৱালী আহিছে, আৰু তাহাঁতি খুব ধুনীয়াকে কম্পিউটাৰ আয়ত্ব কৰিলে। আৰু মানে আমাৰ বহুত ফাংচন আছে বৰ্ডাৰৰ পৰা, মানে বৰ্ডাৰত কি এক্টিভিটি হৈ আছে সেইবিলাক আমি হেডকোৱাৰ্টাৰ বহি বহি চাই থাকিব পাৰোঁ।
হয়। সেইবিলাক চব ছোৱালীবিলাকে মেইনটেইন কৰে। উম, ছোৱালীবিলাকতো বহুত মানে আজিকালি ল'ৰাতকৈ আগেয়ে বাঢ়ি গৈছে। হয়নে নহয়? পঢ়া-শুনাটো, শিক্ষা এডুকেশ্যনতো ছোৱালীবিলাকেই হয়। বেছিকৈ আছে। কিন্তু মানে জেগাই জেগাই প্ৰব্লেম হয়। উম, ল'ৰা সমানতো ছোৱালী হ'ব নোৱাৰে নহয়। এতিয়া ধৰক কোনোবা এজন টেৰৰিষ্টে আহিলে উম। বা এজন ডকাইতে আহিলে অবপাৰ কৰিবলৈতো ল'ৰাই লাগে। সেইটোৱে সেইকাৰণে আমি ফিজিকেলি মানে ল'ৰাটো বাৰু ছোৱালীতকৈ সেইকাৰণে মানে ল'ৰাৰ প্ৰাধান্যটো হ'লে থাকিব, উম, কিন্তু ছোৱালীও যিবিলাক আমাৰ গেপ আছিলে উম, সেই গেপবিলাক ধুনীয়াকে ফিল আপ কৰিছে ছোৱালীবিলাকে। উম। লাহে লাহেতো চাগে ফিজিকেলিও ছোৱালীবিলাক ল'ৰা সমানেই হৈ যাব নেকি? আজিকালিতো হৈছেই। সেইটো মই নহ'ব বুলি টিভি আগত ক'লে দিগদাৰ হ'ব। আমি তাই মহিলা সবলীকৰণৰ কথা কৈ থাকো ন, ওমেন্স এম্পাৱাৰমেণ্ট। গতিকে হয়, এনেই চাবলৈ গ'লেতো মহিলাবিলাক চব ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে। প্ৰিয় দৰ্শক, আপোনালোকে শুনি কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব। তুমি আমাৰ যুৱকসকলৰ বাবে কি মতামত দিব বিচাৰিছা? এইটো অনুষ্ঠান আমাৰ মতামত চেনেলৰ যোগেদিয়ে তুমি কিবা মতামত দিব বিচাৰিছা যদি দিয়া আমাৰ যুৱকসকলক। মই এটা মেছেজ দিব খোজোঁ, আজি মানে এই টকশ্ব'ৰ থ্ৰুদি এটা মেছেজ দিব বিচাৰিম যে আমাৰ ল'ৰাবিলাক আগবাঢ়ি আহক, ল'ৰা ছোৱালী চবেই আগবাঢ়ি আহক, আৰু যাৰ যি কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যন মতে নিজৰ সাধ্য অনুসৰি এপ্লাই কৰক। আৰু এপ্লাই এনেই কৰিলে নহ'ব, প্ৰিপেয়াৰ কৰিব লাগিব, পঢ়িব লাগিব, ফিজিকেলি প্ৰিপেয়াৰ কৰিব লাগিব, মেণ্টেলি ষ্ট্ৰং হ'ব লাগিব। সেইবিলাক চব কৰি চাকৰি লওক। চাকৰি আছে দেশত, কিন্তু চাকৰি লওঁতে আমাৰ ল'ৰা আগবাঢ়ি আহিব লাগিব। এইটো কথা মই আজি আপোনাৰ আগত ক'ব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক বৰ বেছি ঘৰৰ পৰা বাহিৰত যাব নিবিচাৰে। হয়। বাহিৰত গ'লে যেন কিবা এটা হেৰুৱাই পেলাম এনেকুৱা ভাবে হয়। আজিৰ দিনত ঘৰ আৰু বাহিৰ কি কথা আছে? চব ল'ৰা ছোৱালী ওলাই আহক, ভালকৈ পঢ়ক, চাকৰি কৰক, আৰু নিজৰ লগতে পৰিয়ালৰ উন্নতি কৰক, দেশৰ উন্নতি ঠিকেই কৰক। কৈছা। ঠিকেই। মানে আমাৰ অসমীয়া ল'ৰা, মই সেইকাৰণে তোমাক মাতিলো সেইটো কাৰণে আচলতে। আমাৰ অসমীয়া ল'ৰাবোৰ দেখোন BSFত যোৱা নুশুনোৱে, BSFলৈ এপ্লাই নকৰে। কিজানি কথাকেইটা শুনিলে অকণ BSFৰ ফালে পঢ়া শুনা কৰি এপ্লাই কৰিব, সেইবিলাক চাব কেতিয়া মানে এপ্লিকেশ্যন কেতিয়া কৰিব পাৰি, কি কি যোগ্যতা লাগে, এইবিলাক চব চাই মেলি কৰক। নহয় কৰিলেতো ভালেই হ'ব। আজিকালিতো গোটেই পৃথিৱীখনেই সৰু হৈ গ'ল। আগৰ নিচিনা নহয় নহয় বহুত দূৰত্বৰ। আজিকালি একেবাৰে ওচৰৰ চাপি মানুহে সদায় কথা পাতিব পাৰে ঘৰৰ মানুহৰ লগত। ঘৰখন কাষতে পায় আজিকালি, ডিজিটেল যুগ এতিয়া। হয় নাই? ইমান চিন্তাও কৰিবলগীয়া নাই। গতিকে তেওঁলোকে ওলাই আহক আমাৰ ডেকা ল'ৰাবিলাক। এতিয়া বহুত গাঁৱৰ ডেকা ল'ৰাবিলাক যিবিলাক অলপ এডুকেশ্যনেলি অলপ কোৱালিফিকেশ্যন কম, তেওঁলোক দেখিছোঁ দেখোন বাহিৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ গুচি যায়। কেৰেলা, হায়দৰাবাদত এটা সৰু ৰুমত থাকিব এজাক। সেইবিলাক কৰাতকৈ অলপ পঢ়া শুনা কৰি এনেকেই কৰক, ভালকে প্ৰপাৰলি এটা জব চাওক, কৰক। আৰু এটা কথা মই কওঁ কিন্তু মানুহে চাকৰি কেলে কৰে? পইচাৰ কাৰণে কৰে ন বেছিকেলি। পইচাৰ কাৰণে কৰে। BSF বা আমাৰ যি CAPF এইটো গ্ৰুপটোত মানে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছত যিবিলাক চিকিউৰিটি ফৰ্চেছ আছে, BSF, CRP, CISF, ITBP, SSB, এইবিলাক চবতে একেই ৰেংক, একেই পে স্কেল, আৰু চবৰ টেষ্টবিলাক প্ৰায় একেই নিচিনাই। যাৰ য'ত ভাল লাগে তাতে এপ্লাই কৰক। মই এইটো নকওঁ যে BSFতে আহক বুলি। এই গোটেই 5টা ডিপাৰ্টমেণ্ট আছে, 5টা অৰ্গেনাইজেশ্যন আছে, খুব ভাল। আৰু ঢেৰ চাকৰি আছে, বহুত পদ খালী থাকি যায় প্ৰত্যেক বছৰে, মানে কেণ্ডিডেট পোৱা নাযায়। আৰু মই আপোনাক মানে এনেই এটা আন্দাজ কৰিবৰ কাৰণে কওঁ, এজন কনষ্টেবল যদি নতুনকৈ ভৰ্তি হয়, ষ্টাৰ্টিং পে 45,000 মান হয়। আপুনি চাওকচোন, বাহিৰত গৈ পেলাই কেৰেলা, হায়দৰাবাদ, বেংগালুৰুত গৈ পেলাই চিকিউৰিটি গাৰ্ড কৰিব দৰকাৰ নাই। চৰকাৰী চাকৰি কৰিব, তাত ফুল প্ৰটেকশ্যন আছে, ইঞ্চুৰেঞ্চ আছে, খোৱা বোৱাৰ পৰা কাপোৰ পিন্ধালৈকে ঘৰলৈকে চব ফ্ৰী, মেডিকেল ফ্ৰী, ফেমিলিৰ মেডিকেল ফ্ৰী, ট্ৰিটমেণ্ট ফ্ৰী, স্কুলিং ফ্ৰী, অহা যোৱা ফ্ৰী। আজিকালিতো ইমান ভাল লাগে চাই, ল'ৰাবিলাকেতো প্লেনৰ তলত নাহে, প্লেনতে অহা যোৱা কৰে।
ঘৰলৈ য'ত থাকে এতিয়া কাশ্মীৰৰ পৰা যেন ল'ৰা যদি যোৰহাটলৈ আহিব লগা হয় তেখেতটো কাশ্মীৰৰ পৰা যোৰহাট পাহি কাশ্মীৰৰ পৰা যোৰহাট মানে দিল্লীলৈ আহিলে দিল্লীৰ পৰা ছেকেণ্ড ফ্লাইটত আহি পেলাই চিধা যোৰহাট পাহি মানে গুৱাহাটী পাহি আৰু যোৰহাট পাহি আমাৰ দিনততো আমি কাশ্মীৰৰ পৰা আহিবলৈ ওলাওঁ 3 দিন লাগিছিলে 4 দিন লাগিছিলে ট্ৰেইনত আহিছিলোঁ এতিয়া আৰু সেই দূৰত্ব নাই আৰু দৰমহাও ভাল সেইকাৰণে মই সকলোকে আহ্বান কৰিম যে এই দিশটোৰ প্ৰতি অলপমান ধ্যান দিয়ক আৰু ঢেৰ চাকৰি আছে চাকৰি খালি লওক আপোনালোকে প্ৰিপেয়াৰ হৈ আহি পেলাই চাকৰি লওক ঠিক কৈছে দৰ্শকসকল ইমান পৰা আমিতো BSFৰ চাকৰি সংক্ৰান্তত যথেষ্টখিনি কথা পাতিলোঁ আপোনালোকে নিশ্চয় শুনি ভাল পাইছে আৰু আমাৰ যুৱকসকলকো মই এইটো চেনেলৰ পৰাই অনুৰোধ কৰিছোঁ আপোনালোকেও এনেকুৱা বিভিন্ন ধৰণৰ BSF হওক তেখেতে কৈছে ক'ত মানে চাকৰি ইমান খালী আছে জইন কৰিব মানে এপ্লাই কৰিব লাগে আমাৰ যুৱকসকলে নিশ্চয় আকৰ্ষিত হ'ব কথাখিনি শুনি সেইটোকে আশা কৰিছোঁ আপোনালোকে শুনি থাকক কমেণ্ট কৰক লাইক শ্বেয়াৰ কৰক আৰু আপোনালোকে কথাখিনি আমি দিয়া তেখেতৰ অভিমতখিনি সেইখিনিও মনত ৰাখি পেলাই আপোনালোকে ওলাই আহক ধন্যবাদ